নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। আজি লৈ আছে এটা সুন্দৰ ভিডিঅ' যিসকল অভিভাৱকে নবোদয় বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালী এডমিশ্যন দিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ। ইতিমধ্যে অনলাইন এপ্লাই চলি আছে আৰু যিসকলে এতিয়াও কৰা নাই বা যিসকল অভিভাৱকে গম পোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো বিশেষকৈ বনাইছো আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক এতিয়াও ভাবিছিলে যে এডমিশ্যন দিম বুলি তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে আৰু আজিৰ এই ভিডিঅ'টোৰ সবিশেষ জনোৱা হ'ব কিদৰে এপ্লাই কৰিব ইয়াৰ প্ৰচেছ কেনেকুৱা। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব ওলাইছোঁ। তাৰ আগতে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আমাৰ হাতত এখন জাননী আহি পৰিছে এপ্লাই কেনেদৰে কৰিব কি কথা মই গোটেই সবিশেষ আপোনালোকক জনাম। আপোনালোকে এইখন দেখিছে মই এখন স্ক্ৰীনশ্বট মাৰি থোৱা আছে আৰু ইয়াৰ যিখন লিগেল ন'টিছ সেইখনো আপোনালোকক মই দেখুৱাই দিম। আছাম নবোদয় এডমিশ্যন 2025 2025 নবোদয় বৰ্তমান ক্লাছ 6ৰ এডমিশ্যন অপেন হৈ গৈছে। যিসকলে এপ্লাই কৰিব তেওঁলোকৰ এটা টেষ্ট হ'ব, টেষ্টত পাছ কৰিলে তেওঁলোকে এডমিশ্যন পাব। এতিয়া এডমিশ্যন 2025 আৰু 26ৰ বাবে চলি আছে, ক্লাছ 6ৰ বাবেহে। যিসকল 5ত পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছ অনলাইনে হ'ব, ফিজ ইয়াত কোনো ধৰণৰ ফিজ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে। 15 জুলাইৰ পৰা আৰম্ভ হৈছে এই অনলাইন প্ৰচেছটো, অনলাইন প্ৰক্ৰিয়াটো আৰু লাষ্ট ডেট আছে 16 ছেপ্টেম্বৰ। গতিকে পলম নকৰিব, যিসকলে ভাবিছে এতিয়া তেওঁলোকে সোনকালে এপ্লাই কৰি দিয়ক। যি যাৱতীয় নথিপত্ৰ লাগে তেনেধৰণে দিয়ক। ক্লাছ 6ৰ বাবে এডমিশ্যন চলি আছে। ইয়াত উল্লেখ কৰিছে জৱাহৰ নবোদয় বিদ্যালয় ক্লাছ 6ৰ বাবে এডমিশ্যন হৈ আছে। এক্সাম ডেট 18 জানুৱাৰী 25ত 11:30 বজাৰ ৰাতিপুৱা শনিবাৰ পৰিছে এটা টেষ্ট হ'ব। যিসকলে এক্সামৰ বিষয়ে নাজানে তেওঁলোকে অনলাইন চাৰ্চ কৰিব, পোৱা যাব। কেনেধৰণৰ প্ৰশ্ন কাটে, কেনেধৰণৰ প্ৰশ্ন সোধে সকলোখিনি তথ্য পোৱা যাব অনলাইন চাৰ্চ কৰিলে। গতিকে ইমান চিন্তাৰ কাৰণ নাই, সেইমতে প্ৰিপেয়াৰেশ্যন কৰি ল'ব পাৰিব আৰু সোনকালে গৈ আজিয়ে হয়তো আৰু অতি সোনকালে এপ্লাই কৰি দিয়ক। এইটো ফুল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এখন স্কুল হয়। ইয়াত কোনো ধৰণৰ টকা পইচা দিব নালাগে, সেই হেতুকে খালি পাছ কৰিলে হয়। গতিকে পলম নকৰিব, সোনকালে কৰি দিয়ক। আৰু ইয়াত এজ লিমিটৰ কথা কৈছে। এজ লিমিটৰ কথা কৈছে। বয়সটো ইয়াত বয়স কিমান হ'ব সেইটো লিখা নাই, মানে জন্ম চনটো দিছে 1 মে 2013 পৰা 31 জুলাই 2015 ভিতৰত হ'ব লাগিব বুলি কৈছে। গতিকে সেইখিনি চাই ল'ব যে জন্ম অকল বয়স ইমান হৈছে বা ক্লাছ 5ত পঢ়ি আছে বুলি নহ'ব। 2023ৰ 1 মে আৰু 2015ৰ 31 জুলাই হ'ব, তাৰ মাজৰ হ'ব লাগিব। এইখিনি কথা মনত ৰাখিব লাগিব আৰু ক্লাছ 5ত পঢ়ি থকা হ'ব লাগিব। তাৰপিছত তেনেধৰণে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ডেট চলি আছে, ষ্টাৰ্ট হৈ গ'ল, এইটো দেখা পাইছে। এপ্লিকেশ্যন লাষ্ট ডেট 16 ছেপ্টেম্বৰ মই ক'লোৱেই আৰু পৰীক্ষা হ'ব জানুৱাৰী। এতিয়া আপোনালোকক মই লিগেল ন'টিছখন মই দেখুৱাম। লিগেল ন'টিছখন ইতিমধ্যে মই ডাউনলোড কৰি থোৱা আছে। এইখন এখন ন'টিছ বা জাননী আমাৰ হাতত আহি পৰিছেহি। এই জাননীখন হৈছে নবোদয় বিদ্যালয়ৰ ছেকশ্যন টেষ্ট 2025ৰ। ইয়াৰ এপ্লাই ডেট লাষ্ট ডেট দিয়া আছে 16/9। গতিকে সময় তিনি তাকৰ সময় হাতত নাই, 2-3 দিন আছে। গতিকে এপ্লাই কৰি দিয়ে। এপ্লাই কৰিবলৈ ৱেবছাইট দিয়া হৈছে www.nabodoya.gov.in। নিজে এপ্লাই কৰিব যদি নোৱাৰে তেনেহ'লে আপোনালোকে গৈ অনলাইন দোকানত গৈ পেলাই, যিসকলে অনলাইন এপ্লাই কৰে তাত গৈ পেলাই এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰচেছটো ইয়াত একেবাৰে সহজ। এপ্লাইত ইমানখিনি এসোপা বস্তু নালাগে, কাৰণ তাত টেনশ্যন ল'বলগীয়া কোনো ধৰণৰ কথা নহয় যে বহুত কিবাকিবি বিভিন্ন ধৰণৰ লাগিব। ইয়াত হেডমাষ্টাৰ দিয়া চাৰ্টিফিকেট এখন লাগিব, ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ অফ পেৰেণ্টছ আপোনাৰ অভিভাৱকৰ চাইন লাগিব, কেণ্ডিডেটৰ চাইন লাগিব, আধাৰ ডিটেইল লাগিব, ৰেচিডেঞ্চ চাৰ্টিফিকেট, তেনেকৈ ধৰণৰ যিখিনি যাৱতীয় তথ্য আছে সেইখিনিকে লাগিব। বাকী একো ইমান
এসোপা তেনেকুৱা ধৰণৰ নালাগে আৰু যদি গাৰ্জেনৰ বিচাৰে তেনেহ'লে পেন নাম্বাৰ আধাৰ নাম্বাৰ পেন নাম্বাৰ দিব পাৰে কাৰণ সৰুটো নাথাকেই আৰু যিখিনি নিজৰ ডিষ্ট্ৰিক্টৰ ষ্টেটৰ সেইখিনি তাত সকলো ডকুমেণ্টছতে থাকিবই গতিকে ইমান চিন্তা কৰিবলৈ বিষয় নাই আৰু নিজে যদি এপ্লাই কৰে তেনেহ'লে 10ৰ পৰা 11 কেবিৰ ভিতৰত ডকুমেণ্টছখিনি চাইজ লাগিব সেইখিনি ইয়াত সুন্দৰভাৱে দি দিছে আৰু সেইখিনি অকণমান নিজেও চাই ল'ব বুজি পাব ইমানো হেভিকে দিয়া নাই যে বহুত কিবা কিবি কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই সুন্দৰভাৱে এপ্লাই কৰি দিব পাৰিব একে সিম্পল প্ৰসেস প্ৰথমে ওয়েবসাইটত গৈ ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰপিছত এপ্লাই কৰিব লাগিব আৰু ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে মই আগতেই ক'লোঁ এখন বৰ দীঘলীয়া এখন নোটিছ জাননী গতিকে ইমানখিনি পঢ়ি শেষ কৰিবলৈ বৰ সময় লাগিব মেইন যিখিনি দৰকাৰ সেইখিনি মই বাছি উলিয়ালোঁ সেইখিনি আপোনালোকৰ ওচৰত দিলোঁ আপোনালোকক দেখুৱালোঁ কেনে ধৰণৰ কি লাগে এতিয়া মোৰ হাতত আৰু এখন স্ক্ৰিনশ্বট আছে সেই স্ক্ৰিনশ্বটখন মই আপোনালোকক দেখুৱাই দিছোঁ এইখন আমি ডাইৰেক্ট যিটো ওয়েবসাইট আছিল তাত গলো তাত যোৱাৰ লগে লগে এনে ধৰণৰ প্ৰথম পেজতে দেখা পাব ক্যান্ডিডেট কৰ্নাৰ ইয়াত কি লাগিব প্ৰথমে আমি ৰেজিষ্ট্ৰেচন কৰিব লাগিব ক্লাছ 6 ৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰপিছত প্ৰিন্ট কৰি ল'ব লাগিব বস্তুটো তাৰপিছত ৰেজিষ্ট্ৰেচন নম্বৰটো ৰাখি ল'ব লাগিব তাৰপিছত ইয়াত একেবাৰে সিম্পল কথাবিলাক আছে ইমান বিশেষ নহয় খালি ৰেজিষ্ট্ৰেচন কৰাটো আমি মেইন টপিক বুজি পাব লাগিব ৰেজিষ্ট্ৰেচন কৰিবলৈ বাকি প্ৰিন্ট আউট ৰেজিষ্ট্ৰেচন নম্বৰ সেইখিনি সব ৰাখিবই আৰু আগৰ প্ৰশ্নবিলাকো ইয়াতে পাব পাৰি ক্লিক কৰিলে চাব পাৰি আগত কেনে ধৰণৰ প্ৰশ্ন কাটিছিল বা আগত কেনে ধৰণৰ প্ৰশ্ন সুধিছিল আহিছিল সেইবিলাক সুন্দৰভাৱে আছে সেইখিনি গৈ চাব পাৰি বেলেগ তেনে ধৰণৰ একো নাই আৰু এইটোৱে প্ৰথম পেজটো এনে ধৰণে ওয়েবসাইটত গৈ এনে ধৰণে মুকলি হ'ব তাৰ পাছৰ পৰ্যায়টো আমি ৰেজিষ্ট্ৰেচন কৰাত ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেচনৰ ওপৰত যিটো লিংক হ'ব ওপৰৰ লিংকটোতে আমি ক্লিক কৰিলে পাই যাম তাৰপিছত আমি প্ৰিন্ট কৰিবলৈ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিম ৰেজিষ্ট্ৰেচন নাম্বাৰটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম আৰু পাহৰি গ'লেও কেতিয়াবা নম্বৰ যদি মোবাইল নম্বৰ দিয়া থাকে সেই মোবাইল নম্বৰত আমি ফৰগেট পাছপোৰ্ট মাৰি পেলাই উলিয়াই ল'ব পাৰিম সেইখিনি বাৰু পাছৰ কথা সদ্যহতে আমি প্ৰথমৰ যিটো লিংক তাত ক্লিক কৰিহে আমি এপ্লাই কৰিব লাগিব গতিকে আপোনালোকে নিজে কৰিলে তাত ক্লিক কৰি ৰেজিষ্ট্ৰেচন কৰি ল'ব কিবা যদি অসুবিধা পায় নিজে কৰাত ওচৰত যদি অনলাইন কোনো ধৰণৰ অনলাইন পোৰ্টেল নাই অনলাইন দোকান নাই অনলাইন কাম কৰা তেনে ধৰণৰ যদি থাকে ব্যক্তি তেনে মোক কন্টাক্ট কৰিব মই কৰি দিবলৈ চেষ্টা কৰিম আজি কালি ভিতৰত আৰু যদি যিসকলৰ আছে আজিকালি প্ৰায় সকলো জায়গাতে থাকে অনলাইন সাৰ্ভিস গতিকে তাৰতে কৰি ল'ব পাৰিব তেওঁলোকে সবিশেষ গুটেখিনি জানিব আৰু জুনে নিজে কৰিব গুটে তথ্য বুজি লৈহে কৰিব অন্যথা নকৰিব ভুল হৈ গলে ৰিজেক্ট হৈ যাব পাৰে গতিকে আজি ভিডিওটো ইমানটা আমি শেষ কৰিলো আজি ভিডিওটো কেনে লাগিল আজি তথ্য কেনে লাগিল আপোনালোকে এটা কমেন্ট কৰি দিব আৰু ভিডিওটো লাইক কৰিব সাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব ফেসবুকত চাই আছে যদি ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম লগ পাম পুনৰ নেক্সট ভিডিওত